নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 5গৰাকী আয়তীয়ে একেলগে পাতপতৰ শিলটোত মাহ হালধি পিছি থকাৰ পৰা দৰা নাইবা কইনাক নোৱাবৰ সময়ত এনেকৈ মাহ হালধি পিছাৰো কিছু নিয়ম থাকে। দৰা নাইবা কইনা গা ধোৱাৰ নিয়ম হ'ল অসমীয়া বিবাহৰ এক পৰম্পৰা, য'ত বিয়াৰ দিনা পুৱাতে নদী বা পুখুৰীৰ পৰা পানী আনি দৰা কইনাক মাহ হালধিৰে গা ধুৱাই দিয়া হয়। আনহাতে কলগছ এডাল পুতি থৈছে আৰু পানীৰ ঘটবোৰ তাত ৰাখি থোৱা হৈছে। এতিয়া দৰা আৰু দৰাৰ সখীয়ে কলগছৰ চাইডে চাইডে প্ৰায় 3 পাক ঘূৰিব আৰু তাৰ পাছত এই পীড়াখনত বহিব আৰু আয়তীসকলে মংগল উৰুলি ধ্বনিৰে সকলোৱে বিয়া নাম গাই গাই মাহ হালধি ঘঁহি আচলতে দৰা আৰু দৰাৰ সখীক গা ধুওৱা হ'ব। এইবোৰো আচলতে অসমীয়া বিবাহৰ এক পৰম্পৰা বা নিয়ম অতীজৰে পৰা চলি আহিছে। দৰা নাইবা কইনা নোৱাবৰ সময়ত আয়তীসকলে বহুত বেছি ধেমালি কৰে। দৰা নাইবা কইনাৰ যিসকল আত্মীয় থাকে, মাক, মাহীয়েক, জেঠায়েক, পেহীয়েক, খুৰীয়েক, সকলোকে আচলতে চাউলৰ গুড়ি, সেন্দুৰ, কোনো ঠাইত কলগেটো মুখত লগাই দিয়া হয় বা খহাই দিয়া হয় আৰু অদ্ভুত মালা কিছুমান বনাই আচলতে ডিঙিত পিন্ধাই তেওঁলোকে ধেমালি কৰা দেখিবলৈ পোৱা যায়। আমাৰ ভাইটিৰ বিয়াখনো আমি নিয়মৰ মাজেৰে হোৱাটোৱে বিচাৰিছোঁ। যিমানখিনি পাৰোঁ নিয়মবোৰৰ মাজেৰে যাবৰ কাৰণে চেষ্টা কৰিছোঁ। সৰু অকণমানি ভিডিঅ'টোৰ হয়তো সকলোখিনি দেখুওৱা সম্ভৱ নহ'বও পাৰে। তাৰ মাজতে সুৱাগ জৰা ভিডিঅ'খিনি কৰা নহ'লে, যিহেতুকে আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। আনিবলৈ যাওঁতে আমি ক'ত থাকিলেও কি হ'ল সকলোখিনি লৈ আহিম। বাই বাই।